Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. Our Telegram link is given in the comment section through which you will be given important PDFs. Let's start today's important articles. The first article is Narcotics Trafficking in Northeast. Now, article to start korar agote eta article related information দিব বিচাৰিছো হেতু ইয়াতে যিখন ফটো লগোৱা আছে ইখন হৈছে ৰাষ্ট্ৰীয় ৰাক্সা ইউনিভাৰ্সিটি সো এইখন আপোনাৰ আছে অৰুণাচল প্ৰদেশৰ পাছিঘাটত আৰু এইখন কিহৰ কাৰণে আছে যাতে আপোনাৰ যেটো ইলিগেল ড্ৰাগছ আপোনাৰ হেয়া হয় মানে নৰ্থ ইষ্ট ৰিজিয়নত হেইটোৰ ইম্প্যাক্ট তোৰ বিষয়ে তেওঁলোকে ৰিসাৰ্চ কৰে আৰু মেইনলি ফাৰ্মাকোলজি আৰু টক্সিকোলজি এই দুটা সাবজেক্টৰ ওপৰত তেওঁলোকে মানে ৰিসাৰ্চ কৰে আৰু মিনিষ্ট্ৰীখন হল মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্স সো মানে এনেকুৱা ধৰণৰ টোটাল দুটা আপোনাৰ কেম্পাস আছে আপোনাৰ ৰাষ্ট্ৰীয় ৰাক্সা ইউনিভাৰ্সিটিৰ এটা আছে আপোনাৰ গান্ধীনগৰ গুজৰাট আৰু আনটো এইটো যেটো মই কলো অৰুণাচল প্ৰদেশৰ পাছিঘাটত আৰু এটা থাৰ্ড কেম্পাস হবলে গৈ আছে যেটো নেকি আপোনাৰ ইউপিত হ'ব আৰু কৰ্ণাটকয়ও মানে পাৰমিশনটো পাইছে যে এটা মানে ৰাষ্ট্ৰীয় ৰাক্সা ইউনিভাৰ্সিটিৰ কেম্পাস তেওঁলোকৰ ষ্টেটতো কৰিব পাৰিব কিন্তু বৰ্তমান দুটাহে কেম্পাস আছে ওকে সো কাৰ লগত ৰিলেটেড মনত ৰাখিব যেটো আমাৰ মানে নাৰ্কোটিক্স ট্ৰাফিকিং বা ইলিগেল ড্ৰাগছ ট্ৰেডিং হয় এই বস্তুখিনিৰ অধ্যয়ন কৰাৰ কাৰণে আসলতে এইখন এস্টাবলিশ কৰা হৈছে যেটো নেকি আমাৰ বৰ্তমান আপোনাৰ সোসাইটিৰ এটা বহুত ডাঙৰ ইস্যু হয় ন তো চাওক আমাৰ আৰ্টিকেলটো আমাৰ যেটো নৰ্থ ইষ্ট ৰিজিয়নত এই প্ৰবলেমটো হৈ আছে হেতুৰ ওপৰতে হয় সো দা এলাৰ্মিং আপসাৰ্জ ইন ড্ৰাগ সেজাৰ্স since 2015 in northeast region has provoked security concerns to yate sauk border mane porous border hoy na mane jikhini dhorok border country mane share কৰি আছে হে borders বিলাক মানে বহুত porous হয় গটিকে মানে এনেকুৱা ধৰণৰ ড্ৰাগ ট্ৰাফিকিং কৰিব কাৰণে মানে বহুত ইজি হয় যিখিনি মানে ইভিল হেয়া থাকে আৰু মানে পাৱাৰ থাকে সো তেওঁলোকৰ কাৰণে So the existence of drug trafficking in this region, however, is not new. আৰু এই processটো নতুন কথা নহয় এটো আগৰ পৰাই বহুত আগৰ পৰাই চলি অহা এটা মানে সমস্যা হয় তো চাওক uses of heroin in the region dates back to 1974 so heroinৰ যেটো ইউজ হৈছে এই ৰিজিয়নটোত এইটো 1974 পৰা ষ্টাৰ্ট হৈছে HIV AIDS cases বিলাক ষ্টাৰ্ট হৈছে আপোনাৰ 1989 পৰাই আপোনাৰ বিশেষকে মণিপুৰ মিজোৰাম হয়নে এইবিলাক ষ্টেটত মানে সেই এইডছ ৰিলেটেড বা HIV ৰিলেটেড কেसेছ বিলাকৰ পৰা মৰ্টালিটি ৰেটস বিলাকো বহুতখিনি বাঢ়িছে আপোনাৰ তাৰপিছত এইখিনি ইনফৰমেশন আৰু ডাটা কিছুমান দিয়া আছে তাৰপিছতে মণিপুৰ পুলিচে 2022 পৰা 2023 এই 1 year পিৰিয়ডত আপোনাৰ approximately $193 million ভ্যালুৰ আপোনাৰ মানে হেনেকুৱা ধৰণৰ আপোনাৰ কন্ট্ৰাবেন্ড আপোনাৰ সেজ কৰিছে ওকে তাৰ পিছতে আৰু নেক্সট আপোনাৰ জানুৱাৰী 1 ৰ পৰা এপ্ৰিল 25 2024 এইখিনিৰ ভিতৰত মিজোৰামৰ এক্সাইজ এণ্ড নাৰ্কোটিক ডিপাৰ্টমেন্টৰ কি কৰিছে 2297 individuals and 30 vehicles মানে যিয়ে নেকি illicit drug ট্ৰাফিকিংৰ লগত ৰিলেটেড তেখেতসকলক মানে হেয়া কৰিছে মানে উদ্ধাৰ কৰিছে মানে ধৰাত পেলাইছে সো এনেকুৱা ধৰণৰ কিছুমান মানে ডাটা এতিয়া চাওক আমাৰ মেইনলি মানে গোল্ডেন ট্ৰায়াঙ্গল আৰু গোল্ডেন ক্ৰিসেন্ট সো ক্ৰিসেন্টটো বাৰু আমাৰ ইণ্ডিয়াৰ ওয়েস্ট সাইডত আছে আৰু ট্ৰায়াঙ্গল যেটো হেতু আমাৰ ইষ্ট সাইডত আছে যেটো নেকি আমাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজিয়নৰ ওচৰত হয় সো এটো মিয়ানমাৰ লাওছ আৰু থাইল্যান্ড বুলি কয় সেই ট্ৰায়াঙ্গলটো আৰু মিয়ানমাৰ হল এতিয়া world's top opium producer okay so তেওঁলোকে illicit crop cultivation কৰে আৰু এটো expand কৰিছে আপোনাৰ 1,66,000 acres মাটিত তেওঁলোকে আপোনাৰ opium cultivation কৰিছে গটিকে
হেনেকুৱা এখন আপোনাৰ কান্ট্ৰিৰ লগত আমাৰ যেটো বৰ্ডাৰ শেয়াৰ হৈ আছে নৰ্থ ইষ্ট ৰিজিয়নৰ গতিকে তাৰ পৰা সেই ধৰণৰ বস্তুবিলাক ইলিগেল ট্ৰেড হোৱাটো মানে সহজ কথা কাৰণ আমাৰ মানে সেই বৰ্ডাৰ ৰিজিয়নটো বহুত পোৰাছ হয় লগতে এফএমআৰ বুলিও এটা আছে ফ্ৰী মুভমেন্ট ৰিজিয়ন বুলি এটা আহে আপোনালোকে নিশ্চয় পঢ়িছে এইটো গতিকে হেনেকুৱা ধৰণৰ কাৰণবিলাকৰ লগত গোটেইখিনি সামৰি পেলাই মানে এনেকুৱা ধৰণৰ য'ত ভাল থাকে তাত বেয়াও থাকে গতিকে বেয়াবিলাক এনেকুৱা ধৰণৰ ঘটনাবিলাক হৈ থাকে হয়নে গতিকে মানে কি বৰ্ডাৰ শেয়াৰিংটো একো বেয়া কথা নহয় একচুয়ালি কিন্তু সেই বেয়া যিখিনি তেওঁলোকে সুযোগ লয় অপৰচুনিটি লয় আৰু সেই সুযোগখিনি নোহোৱা কৰিবৰ কাৰণে আচলতে ষ্টেপছ বিলাক ল'ব লাগে নহলে কি হয় সেই আমাৰ নেগেটিভ মানে কিছুমান সেই আহি পৰিব আমাৰ নৰ্থ ইষ্ট ৰিজিয়নত আৰু মিয়ানমাৰত যে এনেকে এক্সটেন্ড কৰিছে অপিয়াম কাল্টিভেশনটো তাৰে কাৰণ হ'ল তেওঁলোকৰ জিডিপিটো বহুতখিনি মানে ডাউন হৈ গ'ল গতিকে যেহেতু অপিয়ামৰ বহুত ৰেট হয় মানে মাৰ্কেটত গতিকে তেওঁলোকে সেইটোৱে ভাবিলে আৰু লগতে আৰু এটা ফেক্টৰ আছে যে আফগানিস্তানে বেন কৰিছে অপিয়াম প্ৰডাকশনটো গতিকে এইটো সাইডত এতিয়া সেইকাৰণে ডিমান্ডটো বহুত বাঢ়ি গ'ল So concerns regarding the regional security architecture in Northeast region. So, our Northeast regionot, মানে এনেকুৱা ধৰণৰ concerns খিনি বিষয়ে কৈছে যে effect on ongoing political tensions in the region with insurgent groups like Chin Kuki Liberation Army, United Tribal Liberation Army, Kuki National Organization being involved in drug seizure cases. So, মানে politically বস্তুটো মানে relate হৈ আছে okay আপোনালোকে এনেকুৱা insurgent groups বিলাকৰ নাম মেনশন কৰিব পাৰিব বাট মানে কেতিয়াও পলিটিক্যাল অৰ্গানাইজেশনৰ নাম পলিটিক্যাল পাৰ্টিৰ নাম কেতিয়াও আপোনালোকে মেনশন নকৰিব মানে ধৰক কিবা কৰাপশন কৰিলেই বাৰু সেই কৰাপশন কৰিলেও পলিটিক্যাল পাৰ্টিৰ নাম মেনশন নকৰিব কেতিয়াও বাট ইনসাৰ্জেন্ট গ্ৰুপছৰ নাম মানে মেনশন কৰিব পাৰে ওকে সো আপোনাৰ porous nature etutu kolwe moi secondly the porous nature of the Indo Myanmar border has allowed for the illegal incursion the involvement of international drug networks brings further complexities as such networks penetrate and corrupt state institutions aru teolokor jikon network hey network khon mane gotte prithibi khone mane teolokor bhai mane heya hoy ase mane connection to hoy ase network to গতিকে মানে কম বেছি পৰিমাণে সবতে সেই নেগেটিভ ইম্প্যাক্টটো পৰে ইলিসিট যেটো আপোনাৰ ইলিগেল যেটো সেই ড্ৰাগ ট্ৰাফিকিং হেতু সবতে হয় আৰু ইয়াতে এক্সট্ৰাকে এটা কোৱেশ্চন মই দি দিছো নৰ্থ ইষ্ট ৰিজিয়নৰ ড্ৰাগ ট্ৰাফিকিংৰ এটো নিজে পঢ়ি লব আপোনালোকে তাৰ পিছৰ আৰ্টিকেলটো হ'ল এসসি ৰেষ্টৰ্স কনস্টিটিউশনাল বেলেন্স তো 2024 ৰ 29th মাৰ্চত সুপ্ৰিম কোৰ্টে এটা জাজমেন্ট ডেলিভাৰ কৰিছিলে যে তামিলনাডুৰ গভৰ্ণৰৰ যেটো আপোনাৰ 10খন বিল হেই গভৰ্ণৰ জনে যে ৰিজাৰ্ভ কৰি ৰাখিছিলে ইনডিফিনিটলি ফৰ ইনডিফিনিট পিৰিয়ড সো হেতু মানে আনকনস্টিটিউশনাল বুলি কৈছে মানে সুপ্ৰিম কোৰ্টে কৈছে okay so this judgment represents a critical reaffirmation of constitutional supremacy federal principles and democratic accountability so আমাৰ সুপ্ৰিম কোৰ্টে এনেকুৱা মানে আমি এনালাইসিস কৰি থকাৰ সময়ৰ পৰাই কও এনেকুৱা বহুত ভাল ভাল কিছুমান ডিসিশনস লৈ আছে যেটো নেকি মানে কি কৰিছে মানে বস্তুটো ব্যালেন্স কৰিব ট্রাই কৰিছে আসলতে যাতে কনস্টিটিউশনাল প্ৰিন্সিপলস খিনি মানে কনজার্ভ কৰি ৰাখিব পৰা যায় ওকে সো হেতুৱে লক্ষ্য আসলতে কাৰণ সুপ্ৰিম কোৰ্টে আমাৰ কনস্টিটিউশনখনৰ মানে হেড হয় আসলতে তেওঁলোকে কনজার্ভ কৰিব লাগিব সেই প্ৰিন্সিপলস বিলাক গতিকে যেতিয়া তামিলনাডুৰ গভৰ্ণৰে সেই 10খন বিল ইনডিফিনিটলি মানে মানে আপোনাৰ ৰিজাৰ্ভ কৰি ৰাখিছে তেতিয়া সুপ্ৰিম কোৰ্টে হেতু আনকনস্টিটিউশনাল বুলি কৈছে তো জাজমেন্টটো কেনেকুৱা আছিল যে গভৰ্ণৰছৰ একচনটো মানে একচন হেল্ড আনকনস্টিটিউশনাল বুলি কৈছে হেতুটো কলৈ মই আৰু কৈছে যে হেতু আৰ্টিকেল 200 ৰ ভায়োলেশন হৈছে হেতু কৈছে কাৰণ তেওঁ ৰিজনেবল টাইম পিৰিয়ডটো ৰেসপেক্ট কৰা নাই
bills deemed passed under Article 142, invoking Article 142, which allows the court to ensure complete justice. The Supreme Court deemed the bills as law from the date they were reintroduced. তো আৰ্টিকল 142 বিষয়ে আপোনালোকে জানে যদি আপোনালোকে ভালকে পঢ়িছে 142 ৰিলেটেড কথাখিনি সো এইটো মই নকওঁ মানে আজি নুবুজাও এইটো বস্তু মোৰ লক্ষ্মীকান্তৰ ভিডিঅ'ত গ'লে আপোনালোকে নিশ্চয় এইটো মানে জানি ল'ব কাৰণ এনেকুৱা বহুতখিনি আমাৰ পলিটিকেল ৰিলেটেড নিউজ আহিলে এনেকুৱা কিছুমান হেয়া আহে আৰু সেইখিনি সময়ত আপোনালোকে চাব যদি পাহৰিছে সাপোজ আৰ্টিকল 142 কি আছিলে তেতিয়া আপুনি আকৌ ষ্টেটিকত ঘূৰি আহি এবাৰ পঢ়ি ল'ব যদি পাহৰি গৈছে গতিকে কথাবিলাক হেনেকুৱা যে কাৰেন্ট আৰু যিখিনি ষ্টেটিক পোৰশন সেইখিনিক বেলেন্স কৰিব লাগিব strict timelines mandated for governors the court laid down a mandatory timeline jeta mandatory timeline lagibo jeneke indefinitely ketiao etu koribo nwaribo so 1 month to act on bills if reserving for the president or withholding assent with the aid and advice of the council তাৰপিছতে 3 months if doing so with মানে তিনটা বেলেগ বেলেগ কন্ডিশন দিছে 1 মান্থৰ কাৰণে বেলেগ 3 মান্থৰ কাৰণে বেলেগ ওকে সো এনেকুৱা ধৰণৰ তেও ভগাই দিছে মানে তাৰপিছতে legal and political implications so the court emphasized that the governor is not an executive head but a nominal constitutional authority যে তেখেতক নমিনেশন হে কৰা হয় তেখেতটো মানে তেখেতক যে আমি ইলেকশন কৰি তেখেতক আমি অনা নাই গতিকে তেখেতে কিছুমান মানে মানে আপোনাৰ এডভাইস কিছুমান শুনিবও লাগিব কাউন্সিল অফ মিনিষ্টাৰ্ছৰ এডভাইস কিছুমান শুনিবও লাগিব there is no scope for absolute or pocket veto যে কেতিয়াও আমাৰ ইন্ডিয়ান ডেমোক্ৰেসিত পকেট ভেটৰ বা absolute ভেটৰ মানে স্কোপটো নাই ওকে গতিকে এটো মানে এটা মানে কেনেকুৱা ধৰণৰ ডিসিশন লৈছে আসলে সুপ্ৰিম কোৰ্টে যে এটা কোয়াসি ফেডাৰেল স্ট্ৰাকচাৰৰ এটা মানে এটা ডিসিশন লৈছে আসলতে যেটো আমাৰ কোঅপাৰেটিভ ফেডাৰেলিজম বুলি কোৱা হয় কোঅপাৰেশন লাগিব গতিকে যেতিয়া গভৰ্ণৰে এনেকে ইনডিফিনিট পিৰিয়ডৰ কাৰণে কনজাৰ্ভ কৰি ৰাখিব হেটো এটা মানে কোঅপাৰেশন নহল গতিকে সুপ্ৰিম কোৰ্টে এটোৱে কৈছে যে বুজা বুজিৰ মাজত বস্তুবিলাক হ'ব লাগে যেটো আমাৰ ইন্ডিয়াৰ এটো সিস্টেম নহয় আসলতে গতিকে আমাৰ প্ৰত্যেকটো অৰ্গানে আসলতে ইন্টাৰ ৰিলেটেড হৈ আছে যদিও বা বেলেগ বেলেগ ফাংচন ইন্টাৰ ৰিলেটেড হয় গতিকে গভৰ্ণৰে হেখিনি চাব লাগে So significance to kenekwa constitutional morality reinstated all constitutional offices must operate within their defined boundaries so significance to ki ase je is a to dise mane the judgment to dise etur significance ki je constitutional jikhini morality hekhini ako ekbar mane establish korile supreme court hane etu significant eta step loise ta loge judicial innovative for legislative protection তাৰপিছতে এতিয়া চাওক এটা এটা লেসন হৈ গল আসলতে যে কোডিফিকেশন অফ কনভেনশন গভৰ্ণৰ ষ্টেট ৰিলেশন জুডিশিয়াল ভিজিলেন্স এবিলাক আমাৰ এটা মানে এটা শিক্ষা হৈ গল আসলতে যে এনেকুৱা আসলতে কৰিব নালাগে এটা মানে কোঅপাৰেশনৰ মাজত আসলতে সিস্টেম বিলাক আমাৰ চলি থাকিব লাগে সো আজিৰ কাৰণে এই দুটা আৰ্টিকেলে ইম্পৰ্টেন্ট আছিল ঠিক আছে সো থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও